হেল্ল' এভৰিৱান, ৱেলকাম বেক টু দ্য চেনেল আজিক একাডেমি। আজি আমি আকৌ কথা পাতিম এছাম CEE 2026-ৰ ওপৰত এণ্ড অকণমান দীঘল হ'ব পাৰে ভিডিঅ'টো। চ' 1.5x চাই ল'ব, একো প্ৰব্লেম নাই, বা ধুনীয়াকৈ চালে একো প্ৰব্লেম নাই। এনেও গৰমৰ দিন আৰামছে লাহে চাই থাকক, কিন্তু প্ৰব্লেম আছে ন। চ' বেচিকেলি আমাৰ হাতত বেছি দিন নাই, 14-15 দিন এটা আছে বুলি মই ভাবি থৈ দিছোঁ। ভাবি আছোঁ কি আছেই বাৰু। আজি মই ভিডিঅ'টো বনাই আছোঁ 31 মে'। অ'কে, চ' পৰীক্ষা আছে 14 জুন। চ' চাব গ'লে সেই আৰু 14 দিনো নাই। চ' ডাইৰেক্ট প্ৰথমতে প্ৰশ্নত আহিছোঁ, একদম হোৱাটছ ইউৰ স্ক'ৰ। মই লাষ্ট ভিডিঅ'ত যেতিয়া মই বনাইছিলোঁ এইটো ভিডিঅ' CEE 2026-ৰ কিমান দিন আছিলে, আমি কিমান দিনত 20 দিনত বনাইছিলোঁ ন, যিটো মই লাষ্ট ভিডিঅ' বনাইছিলোঁ 20 দিনৰটো। তেতিয়া মানে মই কৈছিলোঁ যে মক্স আপোনালোকে প্ৰেক্টিছ কৰিব, আপোনালোকে PYQs প্ৰেক্টিছ কৰিব, তাতে আপোনালোকৰ স্ক'ৰ্ছখিনি চাব। এতিয়া আই হোপ পৰীক্ষাৰ কাৰণে 14 দিনেই আছে মুঠতে, তো এতিয়া আপোনালোকে মক্সবিলাক দিছে। আমি যিখিনি মক্স দিলোঁ, ইনফেক্ট আজি কিমানজন ষ্টুডেণ্টে আজি পৰীক্ষাটো দিলে। প্ৰথম কথা, আজি আমাৰ টেষ্ট 30। এই টেষ্ট 30 আমি ধুনীয়াকৈ প্ৰপাৰ CEE অৰিয়েণ্টেড ডিজাইন কৰিছিলোঁ। ঠিক আছে, ফিজিক্স হওক, আমাৰ মেথছ হওক, আমাৰ কেমেষ্ট্ৰি হওক, ঠিক আছে। চ' কোনে কোনে পৰীক্ষাটো দিলে জনাব কমেণ্টছত, আৰু লগতে এটেম্প কৰক দেই। আজি এই টেষ্ট 30টো বহুত ইম্পৰ্টেণ্ট হয়। অ'কে, এণ্ড আপোনালোকক কোৱাৰ কাৰণে মই টেষ্ট 29টোও কমপ্লিটলি মেথছ কৰি দিছিলোঁ, কমপ্লিট মেথছ, কাৰণ নীট এক্সপিৰিয়েঞ্চখিনি যাতে মানে অলপমান এটা সহায় পাই যায়, অলপ মেথছ প্ৰেক্টিছ কৰিব পাৰে। ঠিক আছে, কমপ্লিট মেথছ কৰি দিছিলোঁ ন। মেথছৰ এইটো ক'ব গ'লে কিমান 120টা কুৱেশ্যনছ মেথছৰ। কিন্তু ইণ্টাৰেষ্টিং কথা কি যে এটা ষ্টুডেণ্টে এটেম্প নকৰিলে, মানে এখন OMR ছাবমিট নহ'ল। মানে ডেঞ্জাৰাছ কথা মানে দেই, কি ক'ম আৰু। মই ভালৰ কাৰণে দিছিলোঁ টেষ্ট 29টো, 120টা কুৱেশ্যন ষ্টুডেণ্টছে এটেম্প কৰক, কিন্তু এটা ষ্টুডেণ্টে এটেম্প নকৰিলে। হয়তো এটেম্প কৰিছে নিজাকৈ, কিন্তু মানে ছাবমিট কৰা নাই OMR, সেইটোৱে আৰু। মানে আমাৰ তাত কপি অহা নাই, মানে আমাৰ তাত চফ্ট কপি অহা নাই, সেইটোৱে আৰু। নাও হোৱাটছ ইউৰ স্ক'ৰ। এই ভাগটোত বহুত কম মানুহ থাকিব, ভেৰি লেছ অবভিয়াছলি। ইয়াত লেছ পাৰ্চেণ্টেজ অফ ষ্টুডেণ্টছ থাকিব, সেইটো আই ন' ডেট। বাট ইয়াত থাকিব, কিন্তু ইয়াত কিন্তু 10-20% মানুহ থাকিব। ঠিক আছে, ইয়াতেও থাকিব, ইয়াতে মেজৰিটি মানুহ থাকিব। ইয়াতে 30-40% থাকি যাব, মেজৰিটি বুলি ক'ব নোৱাৰিব, তথাপিও থাকি যাব। ইয়াতে মেক্সিমাম আহিব, ইয়াতে মেক্সিমাম মানুহ ইয়াতে থাকিব, আৰু ইয়াতেও থাকিব, নাথাকা নহয়। চ' আপোনালোকে কিমান মাৰ্কছ পাইছে চাওক। যদি আপোনালোকে এতিয়ালৈকে এইখিনি মাৰ্কছত আছে, তেনেহ'লে আপোনালোকে কমপ্লিটলি ছেফ হয়, মই ছেফ বুলি কৈছোঁ। ঠিক আছে, বাট যদি আপুনি জাষ্ট 100+ পাই আছে, দেন আপোনালোকক মই ছেফ বুলি, মানে ছেফ মানে কি আৰু, ছেফটো হয় বাৰু, তথাপিতো ছেফে হয়। কিন্তু ধৰক এতিয়া আপুনি 101 পালে, 102 পালে, তেতিয়া আৰু দিগদাৰ হৈ যাব। এতিয়া 100+ মানে মই 100ৰ পৰা 150লৈকে এটা গেপ ৰাখিছোঁতো। তো আপুনি যদি 100ৰ পৰা যদি 101, 102, 103 মান পায়, তেনেহ'লেতো আৰু কোনে বচাব নোৱাৰে। সেইকাৰণে মই ছেফ বুলি ঠিক ক'ব বিচৰা নাই 100+টো। তথাপিতো আৰু লাগ ভাল থাকিলে 4th কাউন্সিলিং 5th কাউন্সিলিঙত কিবা এটা কলেজ, কিবা এখন মানে ব্ৰাঞ্চ কিবা এটা পাই যাব আৰু। ঠিক আছে, বা তথাপিতো মানে আশা কৰিব নোৱাৰি। ঠিক আছে, কম্পিটিশ্যন বহুত টাফ হয়তো, আশা কৰিব নোৱাৰি। সেইকাৰণে যোনে 150+ পাইছে তেওঁলোকে খুবেই ছেফ হয়, ট'টেলি ছেফ হয়, একো প্ৰব্লেম নাই। যিখিনি 100+, আপোনালোকে কাইণ্ডলি এই 15 দিন ভালকৈ পঢ়িব লাগিব, এই 14-15 দিন যি আছে আৰু সেইকাৰণে ভিডিঅ'টো ভালকৈ চাব লাগিব। অ'কে, হাউ মেনি কুৱেশ্যনছ প্ৰেক্টিছ, আপুনি কিমান কুৱেশ্যন প্ৰেক্টিছ কৰিছে। মই হোৱাটছএপতো পল দিছিলোঁ, যিসকলে আমাৰ হোৱাটছএপ গ্ৰুপত আছে বা টেলিগ্ৰামত আছে, মই পল দিছিলোঁ যে হাউ মেনি কুৱেশ্যনছ প্ৰেক্টিছ। তো মেক্সিমাম ষ্টুডেণ্টে এইটোতহে পল মানে টিক মাৰ্ক দিছিলে 500+। কিন্তু আমাৰ টেষ্ট চিৰিজত কিমান আছে, আমাৰ ASCTS বেটছৰ টেষ্ট চিৰিজত কিমান আছে, 5000+ কুৱেশ্যনছ আছে। কিন্তু ষ্টুডেণ্টছে প্ৰেক্টিছ কৰিছে মানে 500+। মানে আমাৰ প্ৰশ্ন আছে 5000তকৈ বেছি, ষ্টুডেণ্টছে প্ৰেক্টিছ কৰিছে 500, মানে 10%। মানে ষ্টুডেণ্টে অনলি 10%হে প্ৰেক্টিছ কৰিছে। চ' কথাটো তেনেকুৱাই হয়। এই আপোনাৰ 20,000টা মানুহে যে পৰীক্ষা দিব, এটা ৰেণ্ডম এক্সাম্পল লৈছোঁ দেই, 20,000 নহ'ব পাৰে, বেছি হ'ব পাৰে, কম হ'ব পাৰে। এই 20,000 যে মানুহে পৰীক্ষা দিব, এই 20,000ৰ 10% মানুহে ছিৰিয়াছ হয়। মানে 2,000 মানুহে ছিৰিয়াছ, এই 2,000 মানুহ ছিৰিয়াছ হয়। আৰু এই 2,000ৰ ভিতৰত আপুনি কিমানত লাগে, আপোনাক 700 মানৰ ভিতৰত আহি গ'লে হ'ল আপুনি। কাৰণ AC আৰু JC মিলাই 700টামান আমাৰ ছিট আছে। AC আৰু JC মিলাই আমাৰ 700টামান ছিট আছে। ACত আছে আমাৰ এৰাউণ্ড কিমান, এৰাউণ্ড আমাৰ 500 মান আছে। JCত আমাৰ এৰাউণ্ড 360 মান আছে চাগে। ঠিক আছে, ত' 800 ক'ব পাৰে, 700 to 800 ক'ব পাৰে। অ'কে, চ' বস্তুটো তেনেকুৱা। অ'কে, চ' সেইটোৱে কথাটো আৰু কিমান প্ৰেক্টিছ কৰিলে সেইটো আপুনি নিজকে সুধিব লাগিব, ডিম'টিভেট নহ'ব। চ' হাউ টু ইউজ দিছ 2 উইকছ, এই 2 সপ্তাহ আপুনি কেনেকৈ ইউজ কৰিব, কিমান প্ৰডাক্টিভলি ইউজ কৰিলে ভাল, য'ত আপোনাৰ মাৰ্কছটো চবতছে বেছি হয়, আপুনি বেলেগতকৈ এটলিষ্ট ওপৰত থাকে। অ'কে, ষ্টাডি প্লেনটো কেনেকুৱা ধৰণৰ হোৱা উচিত, বা টাইম টেবুলটো কেনেকুৱা ধৰণৰ হোৱা উচিত। যদিও এটা ফিক্স টাইম টেবুল মই একো নাই দিয়া, আৰু দিব নালাগে, বিকজ ফ'ল' কৰিব আপোনালোকে নোৱাৰে। আজিলৈকেতো পৰা নাই, এই 14 দিনত কি পাৰিব, নোৱাৰে। বাট এটা ফ্লেক্সিবল ডেফিনেটলি টাইম টেবুল থকাটো জৰুৰী হয়।
মক্স পি ৱাই কিউজ এতিয়া কৰা নতুনকৈ জৰুৰী হয় নেকি, নিউ মক্স বা নিউ পি ৱাই কিউজ এতিয়া কৰিব লগা দৰকাৰ আছে নেকি, সেইটো এটা প্ৰশ্ন, ঠিক আছে, বা আদাৰ্ছ বাকী যিখিনি ইনফৰ্মেশ্যন মই ডেফিনেটলি দিম। ভালদৰে চাওক ভিডিঅ'টো, বহুত ইম্পৰ্টেণ্ট হয়। চাৰিধৰণৰ ষ্টুডেণ্ট থাকিব দেই ইয়াতে। চাৰিধৰণৰ ষ্টুডেণ্ট কেনেকৈ থাকিব, যে প্ৰথম ষ্টুডেণ্ট থাকিব যোনে ক'ব গ'লে নিজৰ মনতে কলেজখন আৰু ব্ৰাঞ্চটো ফিক্স কৰি লৈছে, যোনে কলেজ আৰু ব্ৰাঞ্চটো ফিক্স কৰি লৈছে যে মই এইখন কলেজত যাম আৰু এইটো ব্ৰাঞ্চে লাগিব। ফৰ এক্সাম্পল মই এ ই চিত যাম, কিছুমানে এনেকৈ ফিক্স কৰিলে ন যে মই এ ই চিত যাম আৰু এ ই চিত মোক ক'ব গ'লে চি এছ চি লাগিব, বা কিছুমানে ফিক্স কৰি লয় যে নাই মই জে ই চিত যাম আৰু মোক জে ই চিত চি এছ চি লাগিব, বা কিছুমানে ফিক্স কৰে যে নাই মই ক'ব গ'লে এ ই চিত যাম এণ্ড মোক এ ই চিত চিভিল লাগিব। চ' ফিক্স কৰিলে মানে কি ফিক্স কৰে, যে কলেজটো ফিক্স কৰে, ব্ৰাঞ্চটো ফিক্স কৰে। দ্বিতীয় ষ্টুডেণ্টটো কি থাকে, যোনে অকল কলেজ ফিক্স কৰে যে মই অকল এ ই চি পালে হ'ল, একো প্ৰব্লেম নাই, বাকী ব্ৰাঞ্চ যি হ'লেও হ'ব, বা মই অকল জে ই চি পালে হ'ল, বাকী প্ৰব্লেম নাই, মই বাকী ব্ৰাঞ্চ মতলব নাই। বা কিছুমান থাকে যোনে ব্ৰাঞ্চটো ফিক্স কৰি লয় যে মোক এতিয়া কেমিকেল লাগে, এতিয়া কেমিকেল ক'ব গ'লে মই এ ই চিত পাওঁ বা কেমিকেল মই এতিয়া বি বি ই চিত পাওঁ, মতলব নাই, মুঠতে মোক কেমিকেল লাগে। ল'ৰাজনে যদি ভাল মাৰ্কছ পায়ো আছে বাট কেমিকেল নাপালে এ ই চিত, সি বি বি চি গুচি যাব, বিকজ তাক কেমিকেলে লাগে। বা কোনোবাই যদি এতিয়া ভাল পায়, ফৰ এক্সাম্পল এতিয়া ধৰা হ'ল এতিয়া কি বুলি কয় মেকানিকেল, ঠিক আছে, এতিয়া মেকানিকেল লাগে, এতিয়া মেকানিকেল মানে এতিয়া সি এ ই চিত কৰিব বা সি জে ই চিত কৰিব বা য'তে হ'লেও কৰিব, কিন্তু মুঠতে মেকানিকেল কৰিব, যদি নাপায় বি বি চিটো কৰিব, প্ৰব্লেম একো নাই, কিন্তু মেকানিকেলে কৰিব, মানে কথাটো তেনেকুৱা। কিছুমান থাকে যাৰ কলেজো মতলব নাই আৰু ব্ৰাঞ্চো একো মতলব নাই, জাষ্ট ক'ৰবাত হ'লেই হ'ল, কিবা হ'লেই হ'ল, মুঠতে এইবছৰ ড্ৰপ দিব নালাগে আৰু এইবছৰ আৰু এটা বছৰ ড্ৰপ দিয়া মন নাই, বা দুটা বছৰ ড্ৰপ দিয়া মন নাই, বা তিনিটা বছৰ ড্ৰপ দিয়া মন নাই, বা কিছুমানৰ ক্ষেত্ৰত চাৰিটা বছৰো হৈ যায়, মন নাই, মুঠতে কিবা এখন কলেজত কিবা এটা ব্ৰাঞ্চত কিবা এটা পালে হ'ল। আৰু এই 4 টাইপছৰে কেটেগৰী ষ্টুডেণ্টছ থাকে, লাগিলে সেইটো আপোনাৰ জে ডাবল ই এক্সপিৰিয়েণ্টে হওক, বা লাগিলে নীট এক্সপিৰিয়েণ্টে হওক, বা লাগিলে চি ডাবল ই এক্সপিৰিয়েণ্টে হওক, ইয়াৰে বাহিৰত একো ষ্টুডেণ্ট নাথাকে, ঠিক আছে। চ' আপুনি কোনটোত কেটেগৰী ফল হয় সেইটো ভালকৈ চাই লওক, বিকজ যদি আপুনি 4th নাম্বাৰটোত ফল হয় দেই, মই এক্সাম্পলটো কিয় দিছোঁ ইম্পৰ্টেণ্ট হয়, বিকজ যদি আপুনি 4th নাম্বাৰটোত ফল হয় তেনেহ'লে আপোনাক বেছি মাৰ্কছৰ দৰকাৰ নাই। ফৰ এক্সাম্পল এতিয়া ধৰক আপুনি যিকোনো কলেজ যিকোনো ব্ৰাঞ্চ, তেনেহ'লে আপুনি ধৰক 120 130তো আৰামছে মানে পাই যাব। আৰু 120 130 মানে কিমানটা আৰু ধৰক আপুনি ক'ব গ'লে 30টা বা 35টা কুৱেশ্যনছ ন, এইখিনিয়ে ইমানটোৱে হয়, বেলেগটো একো নহয়। বা কিছুমান থাকে ব্ৰাঞ্চ স্পেচিফিক, এতিয়া ব্ৰাঞ্চটো বা কি সেইটো ডিপেণ্ড কৰে। এতিয়া যদি আপুনি ব্ৰাঞ্চটো মানে ধৰক ক'ৰ ব্ৰাঞ্চ লৈ আছে বা চি এছ চি লয়, অলপমান মাৰ্কছ বেছি লাগিব, বা কলেজখন বা কি, ঠিক আছে, কলেজখনতো মেটাৰ কৰে। এতিয়া এ চিৰ এতিয়া যদি আপোনাক এ চি লাগে, আপোনাৰ ৰেংক আছে 1500, তেতিয়া পচিবল নহ'ব যদি আপুনি জেনেৰেল বা অ' বি চি কেটেগৰী হয়। বা যদি আপোনাৰ ধৰক এতিয়া বি ভি চি বা জি চি 1500, প্ৰব্লেম একো নাই, আৰামছে পাই যাব, বস্তুটো তেনেকুৱা মানে। এণ্ড যিখিনিয়ে এইখিনিত হয়, ফৰ এক্সাম্পল এ চি চি এছ চি লাগে, যাক ক'ব গ'লে এ চি চি এছ চিয়ে লাগে, বেলেগ একোৱে নালাগে, তেনেহ'লে কিন্তু 250+ লাগিব, মিনিমাম কৈ আছোঁ, এইটো মিনিমাম, কাৰণ ইয়াতকৈ মানে বেছি পালেও নাপাব পাৰে, মানে কি কম পালেতো নাপায়, ইয়াতকৈ বেছি পালে নাপাব পাৰে, সেইটো ডিপেণ্ড কৰে ডাইনামিক্সৰ ওপৰত, ডিপেণ্ড কৰে কিমান ষ্টুডেণ্টে কিমান মাৰ্কছ আনিছে, সেইটোৰ ওপৰত ডিপেণ্ড কৰে, ঠিক আছে। তো কথাটো তেনেকুৱা, বা আপোনাৰ 5% ৰিজাৰ্ভেশ্যন আছে নে নাই, বা আপোনাৰ বেলেগ কিবা ৰিজাৰ্ভেশ্যন আছে নে নাই, মানে বহুত বস্তু ফেক্টৰ থাকেতো। চ' মিনিমাম 250+ লাগিবই লাগিব, যদি আপুনি বহুত স্পেচিফিক হয় যে এ চি চি এছ চিয়ে লাগে। চ' তেনেকুৱা ধৰণৰ কথা। এতিয়া মাই ষ্ট্ৰেটেজি, এতিয়া মই আপোনালোক মোৰ ষ্ট্ৰেটেজিটোৱে কৈ দিওঁ যে মই কেনেকুৱাকৈ বস্তুটো কৰিছিলোঁ মানে, ঠিক আছে। তো অভিয়াছলি মোৰ টাইম হ'ল বাৰু, মই 2017 আল্টিমেটলি জে ই চিত সোমাইছিলোঁ মেকানিকেল। এতিয়া এনেকুৱা নহয় যে মই ক'ব গ'লে এ ই চিত পোৱা নাছিলোঁ, মই পাইছিলোঁ, মোৰ ৰেংক এৰাউণ্ড 500 আছিলে, 500+ আছিলে বাৰু, একজেক্টলি মোৰো মনত নাই কিমান আছিলে, কিন্তু মানে মনত নাই কি চাবতো এতিয়াও পাৰিম বাৰু একো প্ৰব্লেম নাই, কিন্তু 500 ছামথিং আছিলে মোৰ ৰেংক, ঠিক আছে। তো মই এ ই চিত ক'ব গ'লে মই মেকানিকেল আৰু সেইটো টাইমত মই চিভিল পোৱা নাছিলোঁ, বাকীকেইটা ব্ৰাঞ্চ মই পাইছিলোঁ, আৰু মোৰ কৰাৰ কাৰণে মন আছিলে মেকানিকেল, কিয় যে ভুল কৰিলোঁ মানে মোৰ লোৱা মন আছিলে মেকানিকেল কিয় লোৱা মন আছিলে, কাৰণ মই ডাটা চেক কৰিছিলোঁ, অভিয়াছলি মই ডাটা চেক কৰোঁ, তো মই 2013ৰ পৰা 2016লৈকে ডাটা যিবিলাক চেক কৰিছিলোঁ, মানে যে ক'ত কি প্লেচমেণ্ট হৈ আছে, তো মই দেখিলোঁ যে মেকানিকেলত চবতছে বেছি প্লেচমেণ্ট হৈছে, এণ্ড ডেফিনেটলি মেকানিকেল প্লেচমেণ্ট হৈ আছিলে, এণ্ড মেকানিকেলত প্লেচমেণ্ট সেইটো সঁচাকৈ হৈছিলে, ঠিক আছে। আমাৰ হোষ্টেলৰ পৰা 3জন 4জনে অইলত পাইছিলে, গোটেই কলেজৰ পৰা বহুতে অইলত পাইছিলে, চবেই অলমষ্ট চাকৰি, তো মেকানিকেল মানে বহুত ভাল, ঠিক আছে। তো সেইটো টাইমত মেকানিকেল ভাল আছিলে, সেই হিচাপত মই লৈছিলোঁ, বাট ডাটা টাইম চেঞ্জেছ, ফৰ এক্সাম্পল এতিয়া এটা ক্ৰেজ আছে চি এছ চি, এতিয়া এটা ক্ৰেজ আছে কি চি এছ চি এটা ক্ৰেজ আছে বৰ্তমান, এইটো ক্ৰেজ আছে কেতিয়াৰ পৰা, সেই ক্ৰেজটো হৈছে 2020ৰ পৰা হৈছে, লকডাউনৰ পৰা, কাৰণ লকডাউনত ক'ব গ'লে চবেই ক'ব গ'লে জব গ'ল, কিন্তু যিখিনি চি এছ চি আছিল তাতে ৱৰ্ক ফ্ৰম হোম কৰিলে, কাম চাম কৰিলে, বাকীখিনি চবৰে জব গ'ল, ঠিক আছে। কিন্তু এতিয়া এ আই আহি গ'ল, এতিয়া 2026 হয়, এতিয়া 26ত ক'ব গ'লে এ আই আহি গ'ল, এতিয়া এ আই কাৰ জব খাই আছে, এ আই চবতছে প্ৰথমতে চি এছ চিৰে জব খাই আছে,
যিখিনি মানুহে চি এছ চিত পঢ়িছিলে, যিখিনি মানুহে চি এছ চি জব কৰে, যিখিনি ক'ব গ'লে মিড লেভেল ইঞ্জিনিয়াৰ্ছ বা ছাৰ্ফেচ লেভেল ইঞ্জিনিয়াৰ্ছ, যিখিনি ছিনিয়ৰ ইঞ্জিনিয়াৰ নহয় বা মেনেজাৰ নহয়, যিখিনি চি এছ চিত নৰ্মেল জব কৰে, ফৰ এক্সাম্পল এটা টি চি এছ হৈ গ'ল, ঠিক আছে, টি চি এছ হৈ গ'ল বা কিবা কিবি কোম্পানী উইপ্ৰ' হৈ গ'ল, ঠিক আছে, কগনিজেণ্ট হৈ গ'ল, কেপজিমিনা হৈ গ'ল বা যি কোম্পানী হৈ গ'ল, এইখিনি মানে ছাৰ্ভিচ ছেক্টৰ ইণ্ডাষ্ট্ৰী হয়, আল্টিমেটলি চবতছে লে অফ বেছি সিহঁতে কৰিছে। টি চি এছে ৰিচেণ্টলি কিমান 12,000ক লে অফ কৰিলে, চিধা লে অফ 12,000, 100-200 নহয়, 120 নহয়, 1200 নহয়, 12,000ক লে অফ কৰি দিছে, ঠিক আছে। তো এতিয়া হাই ৰিস্কত চি এছ চি আছে, কিন্তু কোৰখিনি নাই, দিছ ইজ নন কোৰ, ঠিক আছে। তো ডাইনেমিক্স চেঞ্জ হৈছে, সেইকাৰণে আপোনালোক মই কওঁ যে মানে বৰ্তমান প্ৰেজেণ্টটো চাই পেলাই নদৌৰিব, ফিউচাৰটো চাই পেলাই দৌৰিব লাগিব, যে ফিউচাৰত কি ব্ৰাঞ্চ মানে হেৰি আছে, তাৰ কাৰণে মই আছোঁ বাৰু, গাইড কৰি দিম। এতিয়া মই ডাইভাৰ্ট হৈ গ'লোঁ, এনিহাও। মই কি কৰিছিলোঁ, মোৰ ষ্ট্ৰেংথ কেমেষ্ট্ৰি আছিলে, ঠিক আছে। ন' ডাউট মোৰ ফিজিক্সৰ ষ্ট্ৰেংথ আছিলে, বাট ফিজিক্সৰ মই জেনেৰেলি ক্লাছ 11 পাৰ্টটো মানে ভাল পাইছিলোঁ, যেনেকৈ আপোনাৰ মেকানিক্স হৈ গ'ল, থাৰ্মোডাইনামিক্স হৈ গ'ল, এণ্ড মে বি ডেট ইজ দ্য ৰিজন মই মেকানিকেল ল'লোঁ, বিকজ মেকানিকেলত আমাৰ ক্লাছ 11ৰ পাৰ্টখিনিয়ে মষ্টলি থাকে, ক্লাছ 11ৰ পাৰ্টখিনি থাকে, এণ্ড ডেট ইজ দ্য ৰিজন মই ল'লোঁ মেকানিক, বিকজ মই প্ৰেক্টিছো কৰিছিলোঁ। মই ইয়াৰ ক'ব গ'লে মেকানিক্সৰ এছ এল আৰোৰাৰ প্ৰেক্টিছ কৰিছিলোঁ, দেন আৰু এখন মই বুক প্ৰেক্টিছ কৰিছিলোঁ, এনেকৈ মই কিবা এইচ চি বাৰ্মা কৰিছিলোঁ, ঠিক আছে, এইচ চি বাৰ্মা এখন কৰিছিলোঁ, আৰু এখন মই বুক প্ৰেক্টিছ কৰিছিলোঁ, বুকখনৰ মোৰ নামটো মনত অহা নাই, বিকজ বহুত টাইম হৈ গ'লো, বাট মই এখন প্ৰেক্টিছ কৰিছিলোঁ, এখন ঠিক ঠাক বুক আছিলে, মানে মেকানিক্সৰ কাৰণে বহুত ভাল বুক আছিলে, স্পেচিফিকেলি মেকানিক্স, কিন্তু মই ভাল পাইছিলোঁ আৰু সেইটোৱে। আৰু কেমেষ্ট্ৰি মই ইঞ্জিনিয়াৰ চব প্ৰেক্টিছ কৰিছিলোঁ, ঠিক আছে। আৰু মেথছো মই ইঞ্জিনিয়াৰ প্ৰেক্টিছ কৰিছিলোঁ, যিখিনি মানে বেছিক পাৰোঁ, বাট আমাৰ টাইমত মেথছ টাফ আহিছিলে, মেথছটো টাফ আহে বাৰু, প্ৰত্যেক বছৰ টাফ আহে মেথছ। তো মই কি কৰিছিলোঁ যে মই যিহেতু মোৰ কেমেষ্ট্ৰি ষ্ট্ৰং আছিলে, মই কি কৰিছিলোঁ, মই কেমেষ্ট্ৰিত মানে 35+ এটেম্প কৰিছিলোঁ আউট অফ 40, এণ্ড লাকিলি মোৰ 30+ কাৰেক্টো আছিলে, ঠিক আছে। মোৰ একুৰেচি ঠিক ঠাক আছিলে, পাৰিছিলোঁ, এটা ছাবজেক্টে ভালকৈ ফ'কাছ কৰিছিলোঁ। তো আপোনালোকে চাব পাৰে যে মই ক'ব গ'লে 35+ এটেম্প কৰিছিলোঁ, এণ্ড মোৰ 30+ কাৰেক্টো আছিলে, মানে ক'ব গ'লে মোৰ 120 মাৰ্কছ ক'ব গ'লে অকল কেমেষ্ট্ৰিৰ পৰা আহি আছিলে। দেন বাকী মই মেথছ কৰিছিলোঁ, এণ্ড মই ফিজিক্স কৰিছিলোঁ, ঠিক আছে। ইমান বেছি টেনশ্যন নাছিলে, ঠিক আছে, বিকজ আমাৰ টাইমত কি আছিলে, প্ৰথমতে নিগেটিভ মাৰ্কিং নাছিলে, প্ৰথমতে নিগেটিভ মাৰ্কিং নাছিলে, আমাৰ বাৰত মানে 17ত কি হৈছিলে, নিগেটিভ মাৰ্কিং দি দিছিলে। চ' সেই হিচাপত ক'ব গ'লে মেথছখন আমি টাফ পাই গৈছিলোঁ, কাৰণ মেথছখন লেণ্ডিও আছিলে, টাফো আছিলে, আৰু এক্সপেক্ট কৰা তেনেকুৱা পেটাৰ্ণ, ঠিক আছে, আৰু বহুত লেণ্ডি আছিলে। অভিয়াছলি 3 ঘণ্টাত আপুনি 120টা কুৱেশ্যন ধেমালি নহয়তো, 120টা কুৱেশ্যন 3 ঘণ্টাত, এইটো মজাক কা বাত হে কিয়া, ইমান হালকা নহয় মানে। চ' আই আণ্ডাৰষ্টেণ্ড এভৰিথিং, বা আমাৰে ক'ব গ'লে এতিয়া কি বুলি কয়, আমাৰে মেণ্টাৰ্ছখিনি 2 ডিজিট ৰেংক পাইছে, আয়াছ ছাৰ, ঠিক আছে। এতিয়া আয়াছ ছাৰে কি হয়, 2 ডিজিট ৰেংক পাইছে, হয় নাই, 70 ৰেংক আছিলে আই গেছ, ঠিক আছে, 70 ৰেংক আছিলে। চ' কেনেকৈ পাইছে, আমাৰ এইটো ষ্টুডেণ্ট আছিলে, ঠিক আছে, বা এতিয়া জোনাক ছাৰ হ'ল বা বেদান্ত হ'ল, এইবিলাক চব আমাৰ ষ্টুডেণ্ট, যিমানখিনি মেণ্টাৰ্ছ আছিলে মানে, ঠিক আছে, এভৰিৱান। চ' বস্তুটো তেনেকুৱা আছে, আপোনালোকে পাব প্ৰব্লেম, বাট ষ্ট্ৰেটেজি স্পেচিফিক হ'ব লাগিব। চ' সেইটোৱে। চ' হোৱাট শ্বুড বি ইয়'ৰ প্লেন শ্বুড বি, প্ৰথম কথা আপুনি মানে ছাবজেক্ট স্পেচিফিক হ'ব লাগিব। এতিয়া ছাবজেক্ট স্পেচিফিক মানে কি, যে যিটো ছাবজেক্ট আপোনাৰ ষ্ট্ৰং হয়, ফৰ এক্সাম্পল এতিয়া মোৰ কেমেষ্ট্ৰি কথা ক'লোঁ, আপোনাৰ লেটছ এ কেমেষ্ট্ৰিয়ে, তো আপোনাৰ কেমেষ্ট্ৰি ষ্ট্ৰং, এতিয়া কিমান ষ্ট্ৰং সেইটোতো মই নাজানো। এতিয়া কিছুমানৰ থাকে যে 40 আউট অফ 40 ষ্ট্ৰং থাকে, এতিয়া মোৰ সিমানো নাছিলে বাৰু, মোৰ আছিলে যে মই 35+ কৰি আহিছোঁ আউট অফ 40, এণ্ড মই জানিছিলোঁ যে মোৰ হয়তো বৰ বেছি 2-3টা ভুল যাব পাৰে মেক্সিমাম, তাতকৈ বেছি ভুল নাযায়, এণ্ড মই সিমানখিনি ষ্ট্ৰেংথ আছিলে মোৰ, ঠিক আছে। চ' এতিয়া আপোনাৰ ইয়াত কিমান আছে, এতিয়া আপুনি চাব লাগিব, কিন্তু এটা ছাবজেক্ট ষ্ট্ৰং থাকিবই লাগিব। এতিয়া ছেকেণ্ড ছাবজেক্ট ধৰি লওক মেথছ, এতিয়া মেথছ বহুতে টান পায় বা নিট এক্সপিৰিয়েঞ্চ কাৰণে টান পায়, কিন্তু 10টা কুৱেশ্যনটো আপুনি এটেম্প কৰিব পাৰিব, হয়নে নাই। আমি যিখিনি মক দিছোঁ, আমি যিখিনি ফুল টেষ্ট দিছোঁ, বা আমি যিখিনি বেছিক বস্তু শিকাইছোঁ, বা আমি যিখিনি ভিডিঅ'জ আপলোড কৰি আছোঁ, মেথছৰ আমাৰ প্লেলিষ্টত আছে, আপোনালোকে চাব পাৰিব, কৰ্চেছখিনি ফ্ৰী আছে, আমাৰ ক'ব গ'লে ফ্ৰী কৰ্চেছ আমি আপলোড কৰি আছোঁ, ঠিক আছে। এতিয়াও আনকি আপলোড কৰোঁ, আমি ডেইলি ভিডিঅ' দি আছোঁ, আজিও আনকি ক'ব গ'লে কি ভিডিঅ' গ'ল, কেমিকেল বণ্ডিং গ'ল, কালি পিৰিয়ডিচিটি গৈছিলে, পৰহি আমাৰ কেলকুলাছৰ ভিডিঅ' আহিব, চব বস্তু তেনেকুৱা মানে, আমি এতিয়াও ভিডিঅ' দি আছোঁ, এইখিনি চাওক না, মেথছৰ ভিডিঅ'খিনি চাওক, একোতো প্ৰব্লেম নাই, 10টা কুৱেশ্যন আপুনি কৰিব পাৰিব, এইটো মই এজিউম কৰি আছোঁ। ফিজিক্স আহি গ'ল, এতিয়া ফিজিক্স ডিপেণ্ড কৰে আপোনাৰ কিমান ষ্ট্ৰং, ফৰ এক্সাম্পল আপুনি ছাপ'জ 10টা চেপ্টাৰ ভালকৈ পঢ়িছে, ঠিক আছে, 10টা চেপ্টাৰ ভালকৈ পঢ়িছে, ডেট মিনছ কি, ডেট মিনছ 15টা কুৱেশ্যন আপুনি কনফাৰ্ম পাব। যদি আপুনি ভালকৈ পঢ়িছে 10টা চেপ্টাৰ, আপুনি 15টা কুৱেশ্যন কনফাৰ্ম পাব মানে, ঠিক আছে। বাট তথাপিতো লেটছে আপুনি 15টা নাপালে, আপুনি 10টাই ছাপ'জ পালে, একদম মিনিমামটো ধৰি আছোঁ মই, মিনিমামটো, তথাপিতো আপুনি 40 মাৰ্কছ পাই গ'ল ন, ইয়াতে 40 পাই গ'ল, ঠিক আছে। ফিজিক্সত আপুনি 40 পাই গ'ল লেটছে, মেথছত আপুনি ছাপ'জ 40 পাই গ'ল লেটছে, কেমেষ্ট্ৰিত লেটছে আপুনি 100 পাই গ'ল, কথাটো কৈছোঁ, ষ্টিল আপুনি 180 পাই আছে। মই এইটো একদম যিখিনি ষ্টুডেণ্টে একদম পঢ়া নাই তাৰ কাৰণে কৈছোঁ দেই, যিখিনি ষ্টুডেণ্টে মানে মই অপশ্যন দিছিলোঁ যে যাৰ ক'ব গ'লে কলেজো ফিক্স নাই, যাৰ ক'ব গ'লে ব্ৰাঞ্চো ফিক্স নাই, যাৰ ক'ব গ'লে প্ৰিপেৰেশ্যন ভালকৈ হোৱা নাই, মই সেইখিনি ষ্টুডেণ্টৰ কথা কৈ আছোঁ। যাৰ হৈছে কিন্তু হৈছে, যাৰ হৈছে প্ৰিপেৰেশ্যন, সিটো ক'ব গ'লে কেমেষ্ট্ৰিৰো 30+ কৰিব, ই ক'ব গ'লে ফিজিক্সৰো 20+ কৰিব, ই ক'ব গ'লে মেথছৰো 20+ কৰিব, ই অভাৰঅল ক'ব গ'লে কিমান 70+ কৰি আহিব এটেম্প্ট, কৈছোঁ মই, মানে 280+ মাৰ্কছ এটেম্প্ট কৰি আহিব।
ডেফিনেটলি হয়তো সি পাব 200+, কাৰণ নিগেটিভটো যাবই, কিন্তু কৰি আহিব। এইখিনি ষ্টুডেণ্টছ বেলেগ, বাট মই কৈছোঁ যে যিখিনি ষ্টুডেণ্টক এটলিষ্ট এটা চিট লাগে, বিকজ এটা বছৰ লছ কৰাটো ইমান উচিত নহয় আজিৰ টাইমত। কানেক্ট টু মেণ্টৰ্ছ। এতিয়া আপোনালোকৰ মনত বহুত ডাউট থাকিব, যিখিনি ডাউট হয়তো এটা ভিডিঅ'ত সমাপ্ত নহয়, আৰু ভিডিঅ' বহুত ফ্ৰিকুৱেণ্টলি মই দিব পৰা নাই, বিকজ মোৰো কিছুমান কাম থাকে, ঠিক আছে, কিছুমান কাম থাকে, দেন ক'ব গ'লে ভিডিঅ'ছ বেলেগ ফেকাল্টিছখিনি আমাৰ দি আছে, দেন মই এটা ভিডিঅ' দি দিলোঁ, ইণ্টাৰেপ্ট হৈ যাব। চ' এটা ফ্ল'ত গৈ থাকিলে ভাল। এইটো ভিডিঅ' সেইকাৰণে অনলি ফৰ দ্য মেম্বাৰ্ছ আছে বাৰু, আৰু মেম্বাৰ্ছৰ কাৰণে খুব ভিডিঅ'ছ আহিব, খুব ভিডিঅ'ছ। মই কৈছোঁ এতিয়া এক্সামৰ কাৰণে মই অকল এক্সাম ষ্ট্ৰেটেজি ভিডিঅ'ছ দিছোঁ, আফটাৰ দ্য এক্সাম কাউন্সেলিং ভিডিঅ'ছ আহিব, কিন্তু কাউন্সেলিং ভিডিঅ'ছ আহিব, কাট অফ ভিডিঅ'ছ আহিব, ধেৰ ভিডিঅ' আহিব একদম। সেইকাৰণে মেম্বাৰ্ছখিনিয়ে যাতে আমাৰ যিখিনি মেম্বাৰ্ছ আছে ভিডিঅ'খিনি চাই থাকিব, বহুত ইম্পৰ্টেণ্ট হয়। কানেক্ট টু মেণ্টাৰ্ছ কিয় কানেক্ট কৰিব লাগে, বিকজ মেণ্টাৰ্ছখিনি এক্সপিৰিয়েঞ্চ বেলেগ। মই ক'লোঁ এতিয়া আয়াছ ছাৰ, ঠিক আছে, 78 ৰেংক আছিলে, ঠিক আছে, আমাৰ পোষ্টাৰ চোষ্টাৰ চব মাৰা আছে, ইয়াতে এভৰিথিং আছে 75। আমি আকৌ হিমাংকন ছাৰ হৈ গ'ল, জোনাক ছাৰটো বহুত এক্টিভ থাকে, টেষ্ট দিয়ে থাকে, ঠিক আছে, মানুহজন খুব এক্টিভ মানুহ একদম পূৰা, অ'কে। জোনাকৰ নিচিনা এক্টিভ মানুহ নাই, মই এইটো চিৰিয়াছলি কৈছোঁ, আপোনালোক চিনিয়ৰ হ'ব, বহুত এক্টিভ হয়, অ'কে। দেন আমাৰ ক'ব গ'লে ডিপজ্যোতি হৈ গ'ল, ডিপজ্যোতি বহুত কুল এণ্ড কাম, সুধিব এনচাৰ দি দিব, প্ৰব্লেম, বা মোক সুধিলে প্ৰব্লেম নাই, খালি মোৰ টাইম স্পেচিফিক হৈ যায়, মই গোটেই টাইমটোত এভেইলেবল নাথাকোঁ, বাট মই ৰাতি ডেফিনেটলি ৰিপ্লাই দি দিওঁ। মোৰ হয় যে মই ৰিপ্লাই হয়তো লেটকৈ দিম, বাট মই দিম ৰিপ্লাই 100% পাবই, মানে প্ৰব্লেম একোৱেই নাই, অ'কে। চ' কানেক্ট কৰি মেণ্টৰ্ছৰ লগত, দেন ডাউটছখিনি সুধিব। ফৰ এক্সাম্পল আপুনি ফিজিক্সৰ এটা প্ৰশ্ন নোৱাৰিলে, ঠিক আছে, ফিজিক্সৰে এটা ছাপ'জ প্ৰশ্ন নোৱাৰিলে, এনি কুৱেশ্যন হ'ব পাৰে ন, ডিফাৰেণ্ট ধেৰ কিবা কিবি পুলি কুৱেশ্যন হৈ যাব পাৰে, পুলি কুৱেশ্যন হৈ গ'ল কিবা, ঠিক আছে, পুলিৰ ক'ব গ'লে কুৱেশ্যন হৈ গ'ল কিবা এটা, আপুনি পাৰা নাই, ঠিক আছে, পুলি কুৱেশ্যন কিবা এটা পাৰা নাই, তো সুধি দিব, কি প্ৰব্লেম আছে, সুধি দিব, একোতো প্ৰব্লেম নাই নহয়। আমিতো ইঞ্জিনিয়াৰ্ছে হয় চবতে, ইলেক্ট্ৰিকেল আছে, মেকানিকেল আছে, চিভিল আছে, চবেতো ইঞ্জিনিয়াৰ্ছে হয় ন, ইয়াত কোনোতো এতিয়া আৰ্টছৰ ষ্টুডেণ্ট নহয়, কমাৰ্চৰ ষ্টুডেণ্ট নহয়, আমি ইঞ্জিনিয়াৰ্ছে হয়, আমি এনচাৰ দিব পাৰিমতো, সেইখিনিতো আছে কনফিডেণ্ট। চ' সেইকাৰণে সুধিব কুৱেশ্যনছবিলাক, বা কেমেষ্ট্ৰি নোৱাৰিলে মোক ডাইৰেক্টলি সুধিব ন, প্ৰব্লেম কি আছে, আৰু মোক কিয় আয়াছ ছাৰে সুধিব, ঠিক আছে, বেলেগ চবকে সুধি একো প্ৰব্লেম নাই, চবতে কমফৰ্টেবল, ঠিক আছে, ডাউটছবোৰ সুধিব। দেন এতিয়া নিউ মক্স নলগাব, ড'ন্ট এটেম্প্ট এনি নিউ মক্স, একো নিউ মক্স নলগাব, এতিয়া টাইম নহয়, কিন্তু এতিয়া নতুনকৈ মক্স লগাব মই নকওঁ, নিউ মক্স নলগাব হা। এতিয়া যদি আপুনি অলৰেডি মক্সখিনি লগাই থৈ দিছে আমাৰ, সেইখিনি আপুনি ৰিভাইজ দিয়ক, সেইখিনি আপুনি প্ৰেক্টিছ কৰক, সেইখিনি নোৱাৰাখিনি চাওক, কিন্তু নতুনকৈ মক্স লগাব দৰকাৰ নাই। আৰু PY কিউজ কৰিব পাৰে, PY কিউজখিনি কৰিব পাৰে, একো প্ৰব্লেম নাই যদি কৰা নাই তেওঁলোকে, অ'কে। তো জইন ফৰ ফ্ৰী, টেলিগ্ৰাম জইন কৰি থ'ব, বিকজ আমি ইয়াত গোটেইখিনি PDF কাট অফ হওক 2026 দি দিম, বা 25ৰ দিয়া আছে, বা 24ৰ দিয়া আছে, বা 23ৰ দিয়া আছে, এইবিলাক গোটেইবিলাক আমি দি দিম, বা আমাৰ গোটেইখিনি কাউন্সেলিঙৰ ভিডিঅ'জ বা গোটেইখিনি আপডেটছ বা গোটেইখিনি এভৰিথিং আমি ইনফৰমেশ্যন দিওঁ, বা আমি হোৱাটছএপতো দিওঁ, ছেইম হোৱাটছএপতো আনকি আমি পলো দি থাকোঁ বহুত এক্টিভলি, বা আমি হোৱাটছএপত বেছিকৈ এক্টিভ থাকোঁ, ৰাইট। চবলোকে জইন কৰি ল'ব। বাকী এইটো ভিডিঅ' অলপ বেছি দীঘল হৈ গ'ল, বাট মই মেইন পইণ্টটো এইটো আছিলে যে আপোনালোক অলপ ইণ্টাৰেক্ট কৰোঁ। আজিৰ ছেশ্যনটোৰ মেইন কি আছিলে যে একো গল্ডেন এডভাইচ নাই, বাট অলপমান ইণ্টাৰেক্ট কৰোঁ, অকণমান মটিভেশ্যন দিয়া টাইপ যাওক, আৰু অকণমান ক্লেৰিটি আহক লাইফত, বিকজ লাইফত ক্লেৰিটি অহাটো খুব জৰুৰী হয়। আৰু যদি আপুনি ক্লেৰিটি নাই তেনেহ'লে কানেক্ট কৰক, ঠিক আছে, এনে টাইম পাছ কৰি লাভ নাই। আই ন' বহুত গৰম আছে, আই ন' এতিয়া IPL চলি আছে, আই ন' ইণ্ডিয়াজ গট টেলেণ্ট ছিজন 2 আহিব, আই ন' ঢেৰ কিবা কিবি প্ৰব্লেমছ আছে, চবৰে আছে, কিন্তু ইউ হেভ টু বি ভেৰি ক্লিয়াৰ, ইউ টু ভেৰি ফ'কাছড হ'ব লাগিব, ক্লিয়াৰিটি থাকিব লাগিব, আৰু এই 14 days আপুনি অকল পঢ়া পাতি কৰিব লাগিব, তাৰ বাহিৰে একো কৰিব নালাগিব, তেতিয়াহে আপোনাৰ স্ক'ৰ আহিব। যদি আপুনি আজি 100 আছে, আপুনি 150 পাব পাৰিব, আৰামছে পাব, একো প্ৰব্লেম নাই। যদি আপুনি 150 আছে, আপুনি 200 টাচ কৰিব পাৰিব, যদি 200 আছে আপুনি 300 টাচ কৰিব পাৰিব, একো প্ৰব্লেম নাই, ঠিক আছে। কথাটো তেনেকুৱা। এতিয়া মই ৰিয়েলিষ্টিক কথা কওঁ, এতিয়া 100ৰ পৰা আপুনি 300 যাব নোৱাৰে, সেইটো মই ৰিয়েলিষ্টিক কথা কওঁ, কিন্তু আপুনি 150 ডেফিনেটলি যাব পাৰিব ন। আজি আপুনি 100 এটাও চিট নাই পোৱা, আপুনি 150 ক'ব গ'লে JEC পাই আছে, বাকী ঠিক আপুনি AECও পাই যাব, বস্তুটো বুজি পাইছে মই কি কৈছোঁ। চ' ইউ হেভ টু বি ভেৰি ফ'কাছড ইন ডেট। এনি হাউ অল দ্য বেষ্ট এণ্ড থেংক ইউ। চবে এনজয় কৰক আৰু হেপী হৈ থাকক, চিল মাৰক অকণমান, আৰু লগতে নিজকে হাইড্ৰেটেড ৰাখক, এক্সাৰচাইজ কৰক, ফল মূল খাওক, পানী খাওক, এইবোৰে আৰু, ঠিক আছে। বাকী হোৱাটছএপ কৰিব, মেইল কৰিব, বা যি কানেক্ট কৰিব লাগে কানেক্ট কৰিব, একো প্ৰব্লেম নাই, আমি আছোঁ 24/7 আছোঁ।